খঙত একেবাৰে অগ্নিশৰ্মা হৈ পৰিছে অখিল গগৈ আৰু তাৰ পাছতে অন কেমেৰাত ধমক দিছে ঠিকাদাৰক। মই হেতু নাজানো ইয়াত কি হৈছে বনাই থাকোতে দেখিছো আপোনালোকক বহুত সন্মান কৰি কথা পাতি থাকো হতে কি হৈছে এটো মই কোন মানুহ গম পাই যাব পৃথিৱীৰ কোনো মানুহে মুখ ৰখাব নোৱাৰিব মই কোন মানুহ গম পাই যাব পৃথিৱীৰ কোনো ৰখাব নোৱাৰিব আকৌ ফালত একেবাৰে ককাই ভাই কালত কি বস্তু গম পাই যাব ভালত একেবাৰে ভাল আৰু একদম ককাই ভাই আৰু কালত কি বস্তু আৰু গম পাই যাব অখিল গগৈ অন কেমেৰা ধমক দিছে এনেদৰে ৰাজহুৱা টকালৈ এনেকুৱা কাম কৰাটো লাজ পোৱা উচিত এনেকুৱা কাম কৰাৰ বাবে 20 বছৰলৈ আকৌ মই এই ৰাস্তাটো আনিব পাৰিম নেকি ঠিকাদাৰক প্ৰশ্ন কৰিছে ৰাইজৰ সন্মুখতে লাজ পোৱা উচিত দেই এনেকুৱা কাম কৰিবলৈ লাজ পোৱা উচিত মানুহে এজন ঠিকাদাৰে গভৰ্ণমেণ্টৰ টকা লৈ ৰাজহুৱা টকা লৈ এনেকুৱা কাম কৰিবলৈ লাজ পোৱা উচিত আৰু 20 বছৰলৈ মই এইটো ৰাস্তা আনিব পাৰিম নেকি কাক তেল মাৰি কিমান কথা কৈ কিমান মই কেনেকৈ আনিছো মই জানো এই ৰাস্তা কাক তেল মাৰি কিমান কথা কৈ কেনেকৈ এটা কাম আনিব লাগে মইহে জানো এই মন্তব্য অখিল গগৈৰ লাজ লাগি যায় কামৰ বাবে ফোন কৰোতে কেনেকৈ লাজ লাগি যায় ফোনটো কৰো যেতিয়া ইফালেদি মই বিৰোধী হিচাপে দপদপাই থাকো তাৰপিছত নিজৰ ৰাস্তাটোৰ কাৰণে মই ফোন কৰিব লাগে লাজ লাগি যায় তাৰপিছত আহি ঠিকাদাৰে এনেকুৱা কাম কৰিব ঠিকাদাৰৰ কামৰ নমুনা দেখি খং উঠিল অখিল গগৈৰ আৰু তাৰ পাছতেই অন কেমেৰা দিলে ধমক মই কোন মানুহ গম পাই যাব পৃথিৱীৰ কোনো মানুহে মুখ ৰখাব নোৱাৰিব এনেধৰণৰ বেয়া কাম ভালত একেবাৰে ককাই ভাই আৰু কালত কিন্তু মই কি বস্তু গম পাই যাব এই মন্তব্য অখিল গগৈয়ে কৰিছে।